সীতা নহয়, কোনোবা দিনা ৰাৱণ হৈ ইহঁতৰ নেগুৰত জুই লগাই আছো, চাই থাক। বঢ়িয়া, নেক্সট কালচাৰেল ৰেলীত তই খাটাং ৰাৱণ। খং উঠি আছে, জোকাই নাথাক। এইবুলি ৰুমটোলৈ ভুৰ ভুৰাই সোমাই গ'ল ৰীণা। বিদিশা দীপ্তিহঁতেও গৈ বান্দৰে চেডেলি ভেদেলি কৰি যোৱা ৰীণাৰ ৰুমটো ঠিক কৰাত লাগিল। কোনোবা এজনে ঝাৰু এডাল আনি সাৰিব ধৰিলে। গোটেই দৃশ্যবোৰ ৰুমৰ বাহিৰৰ বেৰখনত আউজি চাই আছে সন্ধ্যাই। ৰীণাই এষাৰো নোকোৱাকৈ গোটেইকেইজনে কামত লাগিলে। এই যে সহায়বোৰ, এই যে মৰমবোৰ, এই যে আপোন আপোন ভাৱবোৰ হয়তো হোষ্টেলতে সম্ভৱ। সঁচাকৈ জীৱনৰ আদি পাঠ এই হোষ্টেল। নজনাকৈয়ে এটি মৰম লগা পৰিয়ালত সোমাই পৰিল সন্ধ্যা। বোৱাৰী বাহিৰতে ৰলা যে, আহা সোমাই আহা। ৰীণাৰ মাতত সন্ধ্যাই বুজিলে আগৰ ফৰ্মত আহি গ'ল ৰীণা বা। পাছত আহিব। এইবুলি কৈ বিদিশাই লৈ আনিলে সন্ধ্যাক। ভাত খাই বিচনাত উঠিল দুয়োজনে। সন্ধিয়া ফোনৰ শব্দত সাৰ পালে সন্ধ্যাই। এফালৰ পৰা কৈ গ'ল মাকক দিনটোৰ কাহিনীবোৰ। মাকেও মন কৰিলে কালিতকৈ আজিৰ মনটো ফৰকাল। সঁচাই এজনী ছোৱালীৰ বাবে মাকতকৈ প্ৰিয় বান্ধৱী আৰু কোন হ'ব পাৰে। প্ৰিয়াৰ লগত ওলাই গৈছিল সন্ধ্যা। এই যে ইউনিভাৰ্চিটিৰ সন্ধিয়া, উফ কি যে এক অন্য মাদকতা। কোনোবাই যদি লগৰ বন্ধুৰ লগত আড্ডা মাৰিয়ে ঘূৰিছে, কোনোবাই আকৌ নিজৰ প্ৰিয়জনৰ লগতে সন্ধিয়াৰ কবিতা ৰচিছে, কোনোবাই যদি এছেঞ্চিয়েলত বহি হাঁহিৰে মেহফিল সজাইছে, কোনোবাই হয়তো কাণত হেডফোন লগাই অশ্ৰুকেই কাহিনী শুনাইছে। চাৰিওফালে নানা চৰিত্ৰ। খোজকাঢ়ি আহি সন্ধ্যা কাঞ্চনজংঘা হোষ্টেলৰ ওচৰত থকা পুল এটাত বহিল। শাৰী শাৰীকৈ থকা বয়জ হোষ্টেলবোৰৰ সন্মুখত প্ৰকাণ্ড ফিল্ডখন। কোনোবাই ক্ৰিকেট, কোনোবাই ফুটবল, কোনোবাই হয়তো এনেই এপাক দৌৰে। পুলটোৰ পৰা গোটেই ফিল্ডখনেই দেখি। সন্মুখতে এজোপা নাহৰ। সন্ধ্যা বহাৰ পাছতে এচাটি পাতলীয়া বতাহ। আহ কি যাদু আছে এই চৌহদটোত। সন্ধ্যা যাওঁ ব'ল, দেৰি হ'ব। প্ৰিয়াৰ মাতত উঠি আহিল সন্ধ্যা। পুলটো আৰু সেই নাহৰজোপালৈ এবাৰ উলটি চালে। আকৌ আহিব তাই। ৰাতি ভাত খাই উঠাৰ পাছতেই সন্ধিয়াহঁতে পাইছিল সেই ভাৰতবৰ্ষ কঁপাই যোৱা খবৰটো। প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ আব্দুল কালাম আৰু নাই। কাৰোৰে যেন বিশ্বাস হোৱা নাছিল। মিছন ইণ্ডিয়া, অগ্নিদেউকাৰ কথাবোৰ চিলাৰ দৰে চকুৰ আগেৰে গৈ আছিল সন্ধ্যাৰ। হয়তো তাইৰ দৰে বহুতৰে। সঁচাকৈ ভাৰতে এটি নক্ষত্ৰ হেৰুৱালে। সকলোৰে এনেকুৱা লাগিছিল যেন নিজৰ ঘৰেৰে কোনোবা হেৰাই গৈছে। এৰা মহান মনীষীসকল এনেকুৱাই, মৃত্যুৰ পাছতো নিজক ৰাখি থৈ যায়, নিজৰ কৰ্মৰে, জ্ঞানেৰে। তোমাৰ স্নেহ, আদৰ, যত্ন আৰু আস্থাই মোক শক্তি দিলে। নিৰ্ভয়ে পৃথিৱীৰ সৈতে মুখামুখি হ'বলৈ ঈশ্বৰৰ শক্তিৰ। হে মোৰ মাতৃ, মহান কেয়ামতৰ দিনাখন আমি আকৌ লগালগি হ'ম। সন্ধ্যাৰ মনত পৰিছিল ডক্টৰ কালামে লিখা মোৰ মা নামৰ তাইৰ আটাইতকৈ প্ৰিয় কবিতাটিৰ শেষৰ পংক্তিশাৰী। এৰা গুচি গ'ল তেখেত, গোটেই বিশ্বক কন্দুৱাই ভাৰতক অকলে এৰি।
কাইলৈ হয়তো ক্লাছ নহ'বও পাৰে, কিন্তু যাবতো লাগিবই। সেইবাবে সোনকালে বিচনাত পৰিল সন্ধ্যা। ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস সন্ধ্যাৰ ঘৰতো নাছিল, হোষ্টেলততো সম্ভৱেই নহয়। ঐ সন্ধ্যা, ক্লাছ পাবাগৈনে আজি? উঠা উঠা। বিদিশাৰ মাততহে সাৰ পালে সন্ধ্যাই। 8টা বাজি গ'ল, 9টাৰ পৰা ক্লাছ শেষ আজি। লৰালৰিকৈ উঠি গাটো ধুই ক্লাছলৈ ওলাল তাই। ঠিক 8:50 মানত ক্লাছত সোমাল প্ৰিয়াৰ লগত। এজাকমান অচিনাকি ল'ৰা ছোৱালীৰ মাজত প্ৰিয়া নথকা হ'লে তাই বৰ অকলশৰীয়া হ'লহেঁতেন। ইলেক্টিভ ছ'চিয়লজিৰ ক্লাছ আছিল। ফাৰ্ষ্ট ক্লাছ হিচাপে বৰ সুন্দৰকৈ গৈছিল সময়খিনি। সকলোৱে চিনাকি দি গৈছিল নিজৰ নাম আৰু ঠিকনাৰে।